এইটো আচলতে বাছনি হ'ব নহয়, বাছনি হৈ আছে। এইটো এটা ফৰ্মেলিটিজ হ'ব। আমি যিহেতু বিধায়িনী দলৰ সকলো বিধায়ক এতিয়ালৈকে লগ পোৱা নাছিলোঁ, আমি সকলোৱে লগ পাম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা নিৰ্বাচন আমি ৰণকৌশল বা নিৰ্বাচন তেওঁ নেতৃত্ব দিলে আৰু 100-200 আসন NDA। এইটো হয়তো কেতিয়াবা অসমত আকৌ হ'ব বুলি আশা কৰিব নোৱাৰি, কিন্তু অকলে ভাৰতীয় জনতা পাৰ্টি 82খন আসন। আৰু এটা ডাঙৰ কথা, যোৱাবাৰ যিসকল আমি MLA আছিলোঁ ইয়াত বিজেপিৰ সকলোবিলাক বিধায়কে জিকিলে। যিসকলৰ টিকেট নাই পোৱা বেলেগ কথা, কিন্তু যিসকল আছিল সকলোখিনি এইবাৰ প্ৰথমবাৰ কাৰণে প্ৰত্যাহ্বানটো থাকিব। প্ৰত্যাহ্বান কামৰ প্ৰত্যাহ্বান থাকিব, ৰাজনৈতিক প্ৰত্যাহ্বান নাথাকে। কামৰ প্ৰত্যাহ্বান থাকিব। ৰাইজে বহুত আশা কৰিছে যে অসমখনক আৰু আগুৱাই লৈ যাব লাগিব, ইয়াতে উদ্যোগীকৰণ হ'ব লাগিব, সকলো আগুৱাই যাব লাগিব। অসমখনে এটা নতুন ধাৰালৈ এবাৰ গতি কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। চাওক, এইবিলাক চৰ্চা, আমাৰ ইয়াতে কোনো মন্ত্ৰিত্বক লৈ আলোচনা নহয়। আৰু এই আলোচনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দলৰ নেতৃবৃন্দই কৰিব। দলৰ নেতৃবৃন্দই যেনেধৰণে সিদ্ধান্ত ল'ব তেনেধৰণে মন্ত্ৰী আবাসন কৰিব। চাওক, দলে যেতিয়া দায়িত্ব দিব, যিকোনো দায়িত্ব যিকোনো বিধায়কক দিলেই পালন কৰিব লাগিব।